ইফালে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী পালন কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হৈছে এই জয়ন্তী। আদাবাৰী অটল উদ্যানৰ পৰা উলিওৱা হৈছে এক শোভাযাত্ৰা। এক ভাৰত আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক এই পদযাত্ৰা বন্তি প্ৰজ্বলন বৃক্ষৰোপণেৰে পেটেলক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকে কেইবা শতাধিক লোক। আমি এই পদযাত্ৰাটো অনুষ্ঠান হাতত লৈছোঁ। আমাৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ 150 বছৰীয়া জন্মৰ যিটো উৎসৱ আমি পাতি আছোঁ, তাৰ ভিতৰত এইটো এটা অন্যতম কাৰ্যসূচী। আমি বিভিন্ন ক্ষেত্ৰৰ পৰা আমাৰ স্কুল স্কাউটছ গাইডছ লোকেল আমাৰ স্থানীয় ৰাইজ তেওঁলোকক লৈ এতিয়া অটল উদ্যানৰ পৰা আমি জালুকবাৰী ভূপেন্দ্ৰ সমাধি ক্ষেত্ৰলৈ যাম আৰু এই যিটো চৰ্দাৰ পেটেলৰ ৰাষ্ট্ৰীয় একতাৰ যিটো সন্দেশ আছিলে সেইটো আমি চবৰ মাজত দিব লাগে আৰু তেওঁৰ জীৱনীটো প্ৰেৰণা লৈ আমি ভাৰতৰ কাৰণে কাম কৰি যাব লাগে। এক ভাৰত শ্ৰেষ্ঠ ভাৰত যিটো আছে সেইটো মটো আমি মনত ৰাখি কাম কৰি যাব লাগিব। ইফালে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী পালন কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হৈছে এই জয়ন্তী। আদাবাৰী অটল উদ্যানৰ পৰা উলিওৱা হৈছে এক শোভাযাত্ৰা। এক ভাৰত আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক এই পদযাত্ৰা বন্তি প্ৰজ্বলন বৃক্ষৰোপণেৰে পেটেলক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকে কেইবা শতাধিক লোক। আমি এই পদযাত্ৰাটো অনুষ্ঠান হাতত লৈছোঁ। আমাৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ 150 বছৰীয়া জন্মৰ যিটো উৎসৱ আমি পাতি আছোঁ, তাৰ ভিতৰত এইটো এটা অন্যতম কাৰ্যসূচী। আমি বিভিন্ন ক্ষেত্ৰৰ পৰা আমাৰ স্কুল স্কাউটছ গাইডছ লোকেল আমাৰ স্থানীয় ৰাইজ তেওঁলোকক লৈ এতিয়া অটল উদ্যানৰ পৰা আমি জালুকবাৰী ভূপেন্দ্ৰ সমাধি ক্ষেত্ৰলৈ যাম আৰু এই যিটো চৰ্দাৰ পেটেলৰ ৰাষ্ট্ৰীয় একতাৰ যিটো সন্দেশ আছিলে সেইটো আমি চবৰ মাজত দিব লাগে আৰু তেওঁৰ জীৱনীটো প্ৰেৰণা লৈ আমি ভাৰতৰ কাৰণে কাম কৰি যাব লাগে। এক ভাৰত শ্ৰেষ্ঠ ভাৰত যিটো আছে সেইটো মটো আমি মনত ৰাখি কাম কৰি যাব লাগিব।